কথা হ'ব লাগিব আজি ৰাতিপুৱাটো ভাল হ'ল না এইটো গাখীৰ নে ক্ৰীম এটা যদি ভালকে যুঁজ তেতিয়াহ'লে চিয়ৰটো মই কৈ দিম তই আজিলৈকে ইমান বেছি ফুৰি পোৱা নাই ন যাব লাগে যাব লাগিব নমস্কাৰ সকলোকে মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আজি এটা পুনৰ নতুন নৰ্মেল ব্লগ আপোনালোকলৈ লৈ আহিছোঁ মাতটো অলপ খেলি মেলি হৈছে 8:30 বাজিছে আৰু এতিয়া গৈ আছোঁ সোণাৰীলৈ ডাইৰেক্ট গম পাইছে ছানডে ব্লগ আজিটো ৰাতিপুৱা শুই উঠি লগালগ এতিয়া অহা হৈছে আৰু সেইটো কাৰণে মাতৰ অৱস্থা এয়া আজিতো নৰ্মেল ব্লগ হ'ব একেবাৰে চাগে চ' হোপ আপোনালোকে চাই যেন ভাল পায় এতিয়া ৰুমৰ পৰা ওলাই আহিছোঁ ঘৰ আৰু আধা ঘণ্টাত পাই যাব লাগে টাউনত বিশেষ কামো নাই ডাইৰেক্ট ঘৰে যোৱা হ'ব যিহেতু পোৱালিৰ ক্লাছ আছে 10টাৰ পৰা আৰু আজি মাহেতিও যোৱাৰ কথা আছে চ' এতিয়া ডাইৰেক্ট ঘৰ গৈ লগ পাম তই ক'লৈকে যাবি এই ৰুম পাই গ'লোগৈ আৰু এতিয়া মেইন কামটো হ'ল ভোজনটো কিয়নো বহুত বেছি ভোকত আছোঁ টাইম হ'ল 9:15 অলপ বেছি অহাৰ ৰাস্তাটো অকণমান বেয়া মানে মেইন ৰাস্তাটো ভাল বুলি ক'ব পাৰি কিন্তু আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো অলপ বেয়া হয় সেইটো কাৰণে অকণমান টাইম লাগি গ'ল অকণমান টাইম আজি বেছি লাগিলে আৰু লাহে লাহে এতিয়া ভোজনটো কৰি লওঁ তাৰপিছত ৰাইজসকল ওলাই আছে বাৰু মই ওলাই ৰেডি এতিয়া বাইদেৱে ভাত খাই আছে আৰু যাব লাগে চ' তাই ওলাই আহক তাৰপিছত যাম আজি টোপনিটো অলপ আধা আধৰুৱা টাইপ হৈ থাকিলে সেইটো কাৰণে অকণমান ভাগৰটো এতিয়াৰ পৰাই লাগি আছে কিন্তু দেওবাৰ দিনটোতো একো উপায় নাইকিয়া হয় যিহেতু 10টাৰ পৰা 1টা বজালৈকে ক্লাছ হয় কেতিয়াবা 12টা বাজে বাৰু চ' সেই সময়খিনি মানে কটাবলৈ বহুত দিগদাৰ হৈ পৰে আৰু সোণাৰীৰ লগৰ কেইজনো ঘৰত নাই সেইটো কাৰণে মানে মেইনলি টাইমখিনি পাছ কৰিবলৈ দিগদাৰ হৈ পৰে আৰু অলপ যিহেতু অকলে অকলে গাড়ীত বহি বহি আমনি লাগি যায়গৈ আজিও মানে টোপনিটো যিহেতু আধা আধৰুৱা হ'ল সেইটো কাৰণে কি হয় হ'ব আৰু আজি দেখা যাব গৈ লওঁ গুড মৰ্ণিং মোক কৈছ মৰ্ণিং কেলা আহি যাব ফুৰ লগাই কলি আকৌ তেনেকৈ কওঁ ৰ এই বস্তুকেইটা আজিকালি এনেকৈ থৈ লওঁ ন কিন্তু মই সেইদিনা বিশাল পৰা আনিলোঁ নে চাল পৰা আনিছিল মই তাকে নেদেখা লাগিছে বাৰু চ' আমি বৰ্তমান ঘৰৰ পৰা এতিয়া ওলাইছোঁ কপি গৈছে বাকী এইকেইদিন কেনেকুৱা ভালে আছা সেইটোতনো ময়ে কৈ থাকিলোঁ গোটেই কথা মই আজি সেইটোকে কৰিব লাগিব যিহেতু বগীবিলৰ ব্লগটো আছে মানে কি হ'ল মই বহুত দিন মোবাইলত এডিট কৰা নাই আজি যিহেতু লেপটপটো নানিলোঁ সেইটো কাৰণে আজিৰ ব্লগটো মোবাইলতে কৰি দিয়া যাওক 3 ঘণ্টাততো ধুনীয়াকৈ হৈ যাব লাগে হয় নাই বৰ্তমান আমি ভাল ৰাস্তাত হেৰিও আকৌ কি বুলি কয় বাৰ্থডে ব্লগটো মজা লাগিলে আকৌ নকোৱা সিহঁতে কটাৰীখন বহুত ধুনীয়া লাগিছিলে বনটো কাটোতে তাৰপিছতে ইমান কষ্টকে একদম মম চম জ্বলাই দিছিলে যে সেই ফুকিবলৈ পাহৰি থাকিলে যে তেতিয়া আৰু হাঁহি উঠিছিলে ইমান বেছিও চেক নকৰিবি আকৌ মোৰ এখন আমাৰ ঘৰৰ মানুহবোৰে মানে প্ৰত্যেকটি প্ৰাণী পাপা হওক মা হওক এই হওক অলপ বেছিয়ে চেক কৰে নেকি চেনেলটো কমেণ্টবিলাক হওক বা ভিডিঅ'বিলাক অলপ মানে চাই থাকো আৰু আজিৰ ব্লগটোত মই আৰু এটা কথা কৈ দিওঁ যে আমাৰ প্লেনিং বনি আছে জাষ্ট এতিয়া যাব লাগে সেই জেগাকেইটালৈ আমি পুনৰ আকৌ সেই আগৰ লগৰ কেইজনে যাম চাগে দেই যদি আকৌ আৰু বেলেগ কোনোবা জইন হয় তেতিয়াহ'লেতো গম পাব বাৰু চ' এতিয়া কৈ নিদিওঁ অলপ ছাছপেন্সটো ৰাখি দিছোঁ আৰু মই তুমি নাই তই কিতাপ পঢ় এবাৰ মেট্ৰিক দিব আমাৰ বাইদেৱে সেইটো কাৰণে এইবাৰ বাইদেউক ইমান ঘূৰা ফুৰাৰ পৰা অকণমান আঁতৰত ৰখোৱা হৈছে তই মেট্ৰিকটো দি লওঁ তাৰপিছত কি হ'ব এনেকুৱা ঘূৰিম ফুৰিম মই আজি কথাটো মই কথাটো কৈ দিছোঁ তই মেট্ৰিকটো দি লওঁ তাৰপিছত যিমান মানে তই আজিলৈকে ইমান বেছি ফুৰি পোৱা নাই ন তইতো ডিব্ৰুগড়লৈ ভালকৈ গৈ পোৱা নাই শিৱসাগৰলৈ গৈ পোৱা নাই চব কৰা হ'লেও আজি কথাটো কৈ দিছোঁ ব্লগটোত মনত ৰাখি থৈ দিবি জাষ্ট এক্সামটো দি আজৰি হৈ গম উঠিছে নি মোৰ উঠিছে অলপ কি কৰোঁ নখালে নি আমাৰ নাই খোৱা নখাব হৈ গ'ল ন মানুহবোৰ নাই মই কালি সুধিছিলোঁ দেই আমাৰ কেতিয়াকৈ খাবলৈ বুলি তাৰ পাপাই কৈছিলে যদি কাইলৈ বেটা আহে কাইলৈ খাই দিম বুলি কৈছে আজি সেইটো ধান্দা লগাইছে নি আৰু নাজানো মোৰো এইকেইদিন অলপ কলেজ মিছ হৈছে কিন্তু কণ্টেণ্ট উলিয়াব পৰা নাই ভালকৈ যিহেতু ফুৰিব গ'লে অকলশৰীয়া যাবলৈ অকণমান দিগদাৰ হৈ পৰে কিন্তু মই ভাবি থৈছোঁ অকলশৰীয়া ট্ৰিপো আছে মোৰ হ'লেও এতিয়া সেই অকলশৰীয়া ট্ৰিপটোলৈ অলপ টাইমত গম পাব বাৰু কিন্তু এতিয়া নেক্সট ট্ৰিপটো গৈ লওঁ আৰু আজি ইণ্টাৰেষ্টিং কিবা নহয় কিবা এটা কৰা যাওক কি কৰিবি মইতো এতিয়ালৈকে একো ভবাই নাই কাৰণ শুই উঠি লগালগ আহিছোঁ
আজি মেইনলি কথাটো এনেকুৱা হৈছিল যে পাপা আৰু মাও যোৱা কথা আছিলে আৰু মই সেইটো কাৰণে আজি অহা হ'ল যদি অকল এই গ'লহেঁতেন তেতিয়া মই নাহিলোহেঁতেন কাৰণ পাপাই লৈ যাব পাৰিলেহেঁতেন কিন্তু মায়ে ক'লে যে গোটেইকেইটাৰ যাবলগীয়া আছে মা আৰু পাপাৰ কিবা মিটিং এখন আছিলে সেই মিটিংখনলৈ যাবলগীয়া আছিলে আৰু পোৱালীক তেতিয়া মই গানৰ ক্লাছত ভৰাই দিলোহেঁতেন কিন্তু আহি পাই গম পাইছোঁ যে মা আৰু পাপাৰ আজি মিটিং কেঞ্চেল হ'ল মঙলবাৰ এনেকৈ এতিয়া আছে আহিছে বুলি ধৰি ল না ইণ্টাৰেষ্টিং কি কৰিবি আজি ক আকৌ কি কৰিম কি কৰিব পাৰিব নহ'লে কিবা খাব লাগিব নহ'লে ক'ৰবাত যাব লাগিব নহ'লে একদম কথাই পাতিব লাগিব সেই কথাখিনিও মানে বহুত ৰসাল কথা হ'ব লাগিব যাতে সকলোৱে চাই ভাল পায় আৰু খাবি নহয় আপত্তি নাই বাৰু খুৱাবলৈ খালি যালে ক'ত যাম গ'লে আমি দুইটাই ভালকৈ পাতি লওঁ যে ইণ্টাৰেষ্টিং কিবা নহয় কিবা এটা কৰা যাব অলপ ছাছপেঞ্চ ৰাখি থৈ দিওঁ এইডোখৰত এতিয়া ডাইৰেক্ট সোণাৰীত পাই লওঁ কাৰণ বহুত দেৰি কথা কোৱা হ'ল একো ভুল নুবুজে যাতে আমি সেই ক্লাছৰ একেবাৰে ফ্ৰণ্টৰ পাই গ'লোহি টাইম হ'ল 10টা বাজিলে একেবাৰে টাইমতে পালোহি মানে আৰু এইকেইদিন ইমান দেৰিলৈকে হোৱা নাই কৈছে চ' আজি ইমান বেছি ৰখিব নালাগিব চাগে 11:30-12 মানতে হৈ যাব চ' ইমান বেছি আমনি লাগিব নালাগে মোক খালি টোপনি ধৰি আছে সেইটো জানো সেইটো কাৰণে অলপ সোনকালে আহিবি চ' মই এতিয়া কামত লাগোঁ মানে ভিডিঅ' এডিটিঙত লাগোঁ ইয়াৰ আগৰ ব্লগটো যিটো চালে আপোনালোকে সেইটো এডিটিং কৰিব লাগিব এতিয়া চ' এতিয়া বাইদেউ যাওক আৰু আহি পাই লগ পাম কিন্তু এতিয়ালৈকে আমি একো ভবা নহ'ল যে কি কৰিম কাৰণ গানত মগ্ন হৈ আহিলোঁ এতিয়া অপেক্ষা কৰা যাওক আৰু চাওঁ কি হয় চাই যাওক বাইদেউ আমাৰ আহি উপস্থিত হ'ল আজি এতিয়া বিশেষ একো প্লেনিং নাই কাৰণ মই ভাবিবলৈ নহ'ল একো মই ভিডিঅ' এডিটিঙত লাগি থাকোঁতে গ'লগৈ আৰু এতিয়া মানে কথাটো এনেকুৱা হ'ল এইৰ লগত গান শিকা বা এগৰাকী আমাৰ লগত গৈছে মানে আৰু লগতে মোৰো অকণমান যিহেতু টোপনি কালি মই 3টামান বজাত হৈছিলোঁ চাগে গাটো অকণমান বেয়া লাগিছে চ' ভাবিছোঁ যে ৰুমলৈকে যাওঁগৈ মই থৈ মেলি ত' ৰুমতে তাৰপিছত ইণ্টাৰেষ্টিং কিবা নহয় কিবা এটা কৰা যাব আৰু ব্লগটো ইণ্টাৰেষ্টিং কৰিবলৈ ট্ৰাইটো কৰিম বাৰু সেইটো চিন্তা কৰিব নালাগে চ' চাই থাকক সকলোৱে আৰু এতিয়া আমি টাউনত ফুচকাকে খাই যাওঁ আৰু মোক কিবা কিবি কিনিবলৈ চিপছ এতিয়া ফুচকা খাম হয়নে হয় খাবা আৰু ন খাম এতিয়া আমি ফুচকা খাই মেলি আহিলোঁ এইফালে বা চিনাকি কৰাই দে বাৰ নামটো কৈ দিয়া মোৰ নাম মিছ প্ৰণামী বৈশ্য মানে ঘৰটো আমি যোনফালে যাওঁ সেইফালেই সেইকাৰণে বাকো লৈ আহিলোঁ তাৰপিছত আমি ফুচকা খাই দিওঁতে চেলেঞ্জ কৰিছিলোঁ কোন জিকিলে বাৰু কবিতা কোৱা নিচিনা কথাবিলাক কৈছ যে কম্পিটিশ্যনটো হৈছিলে কিন্তু কথাটো এনেকুৱা হৈ পৰিলে যে সমান হৈ থাকিলে 15টা খালোঁ সেইটো কাৰণে উইনাৰটো নোলালে পাছত এদিন ভালকৈ আকৌ কৰা যাব হয় আৰু আজি খোৱা মুদত নাছিলোঁ বাৰু ইমান সেইটো কাৰণে তই বাচিলি নহ'লে উইনাৰ বাৰু ওলাই আছে দেখা দেখিকে তই অকণমান খাই পেলাই মই নাখাওঁ বুলি কৈ দিলি এতিয়া চিধা ঘৰত যাম ঘৰতে যাম ইণ্টাৰেষ্টিং কিবা এতিয়া কি কৰা যায় ৰুমতে মানে ৰুম গৈ গম পোৱা যাব চ' আমি ঘৰে পামগৈ এতিয়া আৰু অলপ আছে আমাৰ গলিত সোমাম আৰু জাষ্ট তাৰপিছত কথাটো এনেকুৱা হ'ল যে বাইদেউক মই কথা এষাৰ দিছোঁ আৰু বাইদেৱেও কথা এষাৰ মোক দিছে ময়ো দিছোঁ বাইদেৱেও দিছে কথাষাৰ কি সেইটো আপোনালোকে টাইমত গম পাই যাব আৰু সেইটো মানে আপোনালোকৰ কাৰণেও বহুত ভাল এটা ছাৰপ্ৰাইজ হ'ব আৰু যদি বাইদেউ কথাষাৰ যদি ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকে গম পাব টাইমত মই কেইদিনমান হ'ল ভাবি থোৱা কিন্তু আজি বাইদেউ কোৱা হৈছে সেইটো কাৰণে যদি বাইদেৱে কথাটো চিৰিয়াছলি লৈ যদি ভালকৈ কামটো কৰে তেতিয়াহ'লে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে কিবা এটা চ' এতিয়া ডিপেণ্ড কৰিব বাইদেউৰ ওপৰত কথাষাৰ মই ইয়াতো এনেকৈ কৈ দিছোঁ এতিয়া মোৰ কনফিডেণ্টটো বুজিছ এতিয়া ডিপেণ্ড কৰে তোৰ ওপৰত চ' তই যদি ভালকৈ যুঁজ তেতিয়াহ'লে চিয়'ৰটো মই কৰি দিম ঘৰত এতিয়া ব্লগিং নকৰোঁ ডাইৰেক্ট ৰুমেই যাম মই লাহেকৈ ভাতটো খাই থৈ যাব লাগিব মই ইয়াতে বিদায় দিছিলোঁ বাই বাই আৰু মাও এতিয়া একেবাৰে সুস্থ বাৰু পুৰা একদম দমাই ফুৰে মোৰ না পিছফালে আহিছে ৰুমৰ সেইবিলাক চব বন্ধ কৰি ল'ব লাগিব দেই নহ'লে ৰুম বৰবাদ হৈ যাব ভেণ্টিলেটৰ সেইকেইখন পালোহি ঘৰ আৰু এতিয়া মেইনলি ভাতটো খাবগৈ লাগে অকণমান কিবা এটা আপোনালোকে অনুমান কৰিব নোৱাৰিলে চাগে কিন্তু যদি মন দি মানে চাইছে আৰু যদিও আমাৰ ইনষ্টাগ্ৰামতো আছে তেতিয়া ইনষ্টাগ্ৰামৰ লগত এতিয়া সেইটো মিলি গ'ল ন বাই বাই খানাটো খাই উঠি দিলোঁ আৰু হিয়াৰ ইজ আৱাৰ বাইদেউ একদম ঠিক আৰু একেবাৰে নৰ্মেল হয় এতিয়া পিটপিটাই মানে ঘূৰি ফুৰিব পৰা হ'ল মানে বগীবিল বগাই আহিলে প্ৰথম দিনাই চেকআপৰ প্ৰথম দিনা আপোনালোকে ব্লগটো চালে আৰু এতিয়া নিউ ইয়েৰত ক'ৰবাত যাব আৰু আছে সেইবিলাক বাৰু নাজানে মই চ' ইয়াত বহুত চাউণ্ড আছে ঢেকীয়া পোৱা যাব
ৰ'ব অকল ঢেকীয়া খোৱা বুলি নহয় আৰু বহুত জেগা আছে আৰু বহুত ঘূৰিব আছে এইফালে চাউণ্ডো আহি আছে সেইটো কাৰণে দেৰি নকৰি ডাইৰেক্ট ৰুমলৈ যাওঁ বাই বাই ত' হেল্ল' এভৰিৱান অলপ খেলি মেলি হৈ পৰিলে ইয়াতে কিয়নো কালি যিহেতু তাৰ পৰা আহি ইণ্টাৰেষ্টিং কিবা নহয় কিবা এটা ৰুমত কৰাৰ কথা আছিলে কিন্তু ভাবি আছিলোঁ যে ইণ্টাৰেষ্টিং কি কৰিব পাৰি তেনেকৈ অকণমান টাইম গ'ল আৰু তাৰপিছত ভাবিলোঁ যে সেইখিনি বাৰু এতিয়া কৈ নিদিওঁ সেইখিনি অকণমান ছাছপেঞ্চত ৰাখি দিয়ক চ' কথাটো তেনেকুৱা হ'ল আৰু আজিৰ দিনটোত কেইবাটাও প্লেনিং আছে বাকী প্লেনিংকেইটা বাৰু আপোনালোকে পিছত নেক্সট ব্লগত গম পাব কিন্তু আৰু সেইকেইটা ইণ্টাৰেষ্টিং হ'ব কিয়নো লগৰ গোটেইকেইজন যাব চ' আজি হ'ব যিহেতু ইণ্টাৰেষ্টিং কিবা নহয় কিবা এটা কৰিম বুলি কৈছিলোঁ সেইটো কাৰণে ভাবিছোঁ যে এতিয়া বজাৰলৈ যাওঁ ফাৰ্ষ্ট আৰু লগৰকেইজনো আহি আছে ৰুমলৈ চ' আজি পাৰ্টি এটা হ'ব সৰু ৰুমতে আৰু বাকীখিনি মই ৰুম আহিয়ে ক'ম ত' যাওঁ এতিয়া বজাৰলৈ আৰু বজাৰ কৰি লগতে লগৰ এজনকো আনিব লাগিব মই লগৰজনক অনাৰো কাৰণ এটা আছে বাৰু চাই থাকক সকলোবিলাক গম পাব ফাইনেলি মানে দেৰিতে দেৰি কেইটাত আহিব কৈছিলা 1:15 1:30 মই 1:17 আহি তোমালোকৰ ৰুম পাই গ'লোহি 15 মিনিট মোৰতো এনেও দেৰি নহয় আজি দেৰি হ'লে তোমাৰ হ'ব চ' বৰ্তমান আমাৰ ৰুমত উপস্থিত হৈছে ধ্ৰুৱজ্যোতি চাংমাই আৰু এতিয়া টাইম হ'ল 2টা বাজিলে আৰু মেইনলি আজি খকা খুন্দা কৰিবলগীয়া হৈছে এইজনৰ কাৰণে নহ'লে বাৰু লাহেকৈ গৈ লাহেকৈ আহিলোঁ সেইদিনা আমি কিন্তু উপায় নাই এতিয়া আৰু এতিয়া মেইন কাহিনীটো হ'ব আমাৰ এনেকুৱা যে ৰাতিপুৱাৰ পৰা আমি ভাত খোৱা হোৱা নাই হেমাংগৰ মোৰ ভাত খোৱা হোৱা নাই এইবোৰ ৰাতিপুৱা ইও নাই খোৱা ধ্ৰুৱ খালে ধ্ৰুৱ মিছ হৈ গ'ল আজি অঁ ডাইৰেক্ট সেইটো আমি সেইটো নিজে মিলাই ল'ব লাগিব হয় আৰু এতিয়া মেইন কাহিনীটো হ'ল আমাৰ যিহেতু ভাতটো খোৱা নাই সেইটো কাৰণে ভাবিলোঁ যে মাংস অলপ আনি ভালকৈ স্পেচিয়েলকৈ খাওঁ কিয়নো বহুত দিন হৈ গ'ল স্পেচিয়েলকৈ খোৱা হোৱা নাই ৰুমত মানে আমাৰ মেইনলি আৰু সেইটো কাৰণে আমি প্লেনিং কৰিলোঁ মানে মই ভাবিলোঁ ছাডেনলি যিহেতু আমাৰ এজনে খানাটো খুব ধুনীয়া বনায় মানে কৈ দিয়া অলপ তাৰিফ তোমাৰ মুখৰ পৰাও বৰ বেলেগ বেলেগ বস্তুবোৰ দিয়ে এইটো গাখীৰ নে ক্ৰীম এইটো কি হয় ক্ৰীম দিয়ে তাৰপৰা আৰু জ্বলা চলা কিবা কিবি দিয়ে নাজানো মই কি দিয়ে চ' খানাটো বহুত স্পেচিয়েলকৈ বনায় সেইটো কাৰণে ভাবিলোঁ যে মাংস অলপ মোৰ ফালৰ পৰা আনো আৰু পাৰ্টিটো খুৱাই দিওঁ পাৰ্টি মানে আজি কিহৰ পাৰ্টি খুৱাইছোঁ কি খুৱাইছোঁ কিন্তু দেই আজি পিছত সেইটো নাই হোৱা মেইন পাৰ্টিটো আছেই কোনটো আজি ৰাতিপুৱাটো ভাল হ'ল নাই সেইটো পাৰ্টি আজি হৈ গ'ল ক'ত সেইটো পাৰ্টি নাই হোৱা একো পাৰ্টি নাই হোৱা কথাটো ঠিক তেনেকুৱা হ'ল এতিয়া ৰিপুনে কি ৰেচিপিত কেনেকৈ বনায় এইবিলাক ৰিপুনে জানে আৰু মানে ইয়াৰ হাতেৰে খাই সঁচাকৈ বহুত ভাল লাগে ৰেচিপি বুজাবা নেকি একদম বনাই লওক তাৰপিছত বনাই লৈ একেবাৰে টেষ্ট কৰি আজৰি হৈ ৰেচিপিটোৰ কথা অলপ ভালকৈ ডিটেইলছত জনাই দিব যদি আপোনালোকে কোনোবাই বিচাৰে তেতিয়া বনাব পাৰিব চ' এতিয়া মোৰ গা ধুব লাগে আৰু আমাৰ মেইনলি আজি খকা খুন্দা কৰাৰ কাৰণ কৰাৰ কাৰণটো নেক্সট ব্লগত আপোনালোকে ভালকৈ গম পাই যাব তুমি সোমাইছোৱা নাই এবাৰ কেনেকুৱা লাগে আকৌ হেৰিটো কৰা কেনেকৈ সোমাইছোৱা তুমি একবাৰ সোমাইছোৱা না আৰে তুমি সোমোৱা নাই এবাৰ গোটেই মানুহটো সোমোৱা একো নহয় আমি উলিয়াই দিম ন এইডাল মুখত ভৰাই লওক এটাবা খুৱাই দিয়া ইয়াক এইফালে মেৰিনেট হৈ আছে হৈছে কি চ' মই গা ধুই জাষ্ট আজৰি হ'লোঁ আৰু এইফালে আমাৰ খানা হৈ গ'ল খানাটো অকণমান জাষ্ট এনেই অলপ দেখুৱাই দিব পাৰে চ' হিয়াৰ ইজ আৱাৰ এইটো ৰেচিপিটোৰ নাম কি চিকেন মছলা এয়াই লাহেকৈ এতিয়া আমাৰ খোৱা হ'ব আৰু মানে কামবিলাক বহুত সোনকালে কৰিবলগীয়া হৈছে সেইটো কাৰণে ঠাহনি পোৱা নাই বুলি ক'ব লাগিব খানাটো খাই জল্দি আমি 3টা বজাৰ আগত ইয়াৰ পৰা একদম ওলাবই লাগিব চিয়'ৰ নহ'লেতো দিগদাৰ হৈ যাব সেইটো কাৰণে জল্দি এতিয়া ওলাওঁ মই চব ৰেডি গা চাটো এতিয়া জাষ্ট চাৰ্টটো পিন্ধো চ' এইখিনি আৰু এতিয়া আমাৰ টাইম হ'ল ভাত খোৱাৰ হেমাংগই পাছত খাম ক'লে সেইটো কাৰণে তালৈ এতিয়া ঢাকি থ'ব লাগিব ভাল ব্লগিংটো ষ্টাৰ্ট কৰিলোঁ নহ'লে ঢকাই নহ'ল এদিন আল্টিমেট আৰু আমাৰ ছাৰে এইটোৱেই আৰু মানে বহুত ৰেচিপি আছে ছাৰৰ মানে যিবিলাক লাহে লাহে আমি শিকি আছোঁ শিকাটো এতিয়ালৈকে নাই বাৰু মানে লাহে লাহে আমি এইটো এটা টেলেণ্ট ন সেইটো উলিয়াই অনাটো কি বুলি কয় যে এক্সপ'জ কৰি আছোঁ আমি ইয়াৰ টেলেণ্টবিলাক মানে লাহে লাহে আৰু চিৰিয়াছলি ভাল বনাই ৰিপুন আৰু যদি আপোনালোকে
আৰু যদি আপোনালোকে ভালকে কোনোবাই শিকিব বিচাৰে এনেকুৱা ধৰণৰ ৰেচিপি তেতিয়াহ'লে ল'ৰাটোক ইনষ্টাগ্ৰামত মেছেজ এটা কৰিব পাৰে ইনষ্টাগ্ৰামত নাম আছে দা লষ্ট চিনবি ন ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বাৰু যদি কোনোবা শিকিবলৈ ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে সুধিব মেছেজ এটা কৰি আৰু ৰিপ্লাই দিবা নাই এতিয়া খাই লওঁ আৰু বহুত টেষ্টি হৈছে সঁচাকৈ কৈছোঁ খুৱাব কোনোবাই দিনা কেনে ইমান ধুনীয়াকে সি বনাই খুৱাইছেহি যেন লাগিছে ৰিভিউটো দিবলৈ বেয়া পাইছ যে হিয়াৰ ইজ আৱাৰ আনাডাৰ গাই তোমাৰ হাঁহিটো বৰ ভাল লাগে হাঁহিটো চবে ভাল পায় মানে চব ধ্ৰুৱৰ হাঁহিটো যে কৈছে ন কোৱা মানে যে ব্ৰ প্ৰাউড অফ ইউ ভাগিন কথাটো হ'ল এতিয়া এনেকুৱা ভাগিন কাৰ মানে ই খাম বুলি কৈছিলে তোৰ পৰা এপিচ মোৰ বেয়া লাগিলে সি তোৰ পৰা খাম বুলি আমাৰ পৰা কোৱা নাছিলে তুমি ওলাব যা জল্দি দেৰি হৈছে চ' আমাৰ খানাটো খাই গৈ লোৱা চমন জেকেটটো ভাল লাগিছে বাই বাই নালাগে একো ক'ব নালাগে বাই চ' ফাইনেলি আমি গোটেইকেইটা খানা খাই আজৰি হ'লোঁ আৰু যিহেতু যাবলৈ ওলাইছিলোঁ সেইটো কাৰণে আমাৰ যাবলৈ মানে এতিয়া দেৰি হৈ গৈ আছে 3টা বাজি গ'ল চ' সোনকালে এতিয়া যাব লাগে আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ কিন্তু আমাৰ দেৰি হৈছে সেইটো কাৰণে আমি ওলাই যাব লাগে আৰু যিমানখিনি পাৰিলোঁ ইণ্টাৰেষ্টিং কৰি পেলাই ট্ৰাইটো কৰিলোঁ আৰু আমাৰ ৰিপুনে বহুত ধুনীয়াকৈ খানা বনালে সঁচাকৈ চ' প্ৰাউড অফ ইউ ব্ৰ থেংক ইউ ই মানে ধ্ৰুৱ এইটো যে পাছলৈ ইয়াৰ মানে প্লাছ পইণ্ট যদি কোনোবাই হ'ব চ' হোপ আপোনালোকে আজি এই ব্লগটি চাই ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে মই কৈ লওঁ আৰু কোনোবা যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব আৰু লগতে আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব চ' আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে তাতো ফ'ল' বা চেক কৰি চাব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ধন্যবাদ